Hello my dear friends. আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। যিসকল বন্ধু-বান্ধৱীয়ে 2026 বৰ্ষৰ ডিএলএড এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ। ইয়াত কোৱা হৈছে যে কোনবোৰ কথা আমি জনাটো অতিকৈ জৰুৰী হয় আৰু কোনবোৰ কথা নাজানে আমাৰ পৰীক্ষাৰ ফলাফল আশানুৰূপ হ'ব বা ভাল নহ'ব। গতিকে আজিৰ ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ। আমি নিশ্চয় আশা কৰোঁ যে আপোনালোকে পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাই আছে। তে এতিয়া কথাটো হ'ল যে কোনবিলাক কথা আমাৰ কাৰণে বহুত জৰুৰী হয়, কাৰণ পৰীক্ষা হলত গৈ আপুনি নতুন কিবা এটা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আগতে আপুনি যে পৰীক্ষাৰ বিতংকৈ জানি লয় যে কেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে, কিমানটা প্ৰশ্ন হ'ব, কেনে ধৰণৰ হ'ব, সেই বিষয়ে যদি সম্যক ধাৰণা থাকে আপোনালোকে পৰীক্ষাৰ ফলাফল ভাল হোৱাটো নিশ্চয়কৈ আশা কৰিব পাৰে। আমি তেনেকৈ কেইটামান অতি দৰকাৰী কথা আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টি স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজুৰ। আহকচোন বাৰু আজিৰ এই বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। আমাৰ যিটো প্ৰশ্ন কাকত দিয়া হ'ব, বুকলেট বুলি কওঁ, কুৱেশ্যন বুকলেট বা কুৱেশ্যন পেপাৰ, সেই বুকলেটটো দেখা তেনেকুৱা হ'ব। ইয়াত টেষ্ট বুকলেট নাম্বাৰ কিবা এটা থাকিব। টেষ্ট বুকলেটত আমি কি কি লিখিব লাগিব? ৰোল নাম্বাৰ অফ দ্য কেণ্ডিডেট আমাক এডমিট কাৰ্ডত দিয়া থাকিব। OMR शीट নাম্বাৰ, এটা স্পেচিফিক নাম্বাৰ থাকে, সেইটো দিব লাগিব। এণ্ড নেম অফ এক্সামিনেশ্যন চেণ্টাৰ, এই তিনিটা কেণ্ডিডেটে নিজে লিখি ল'ব লাগিব। ইয়াতে আমি গুৰুত্বপূৰ্ণ কেইটামান কথা ইয়াতে আমাক দুটা ভাষাত দিয়া থাকিব, অসমীয়া আৰু ইংৰাজীত যিখিনি ইনষ্ট্ৰাকশ্যন থাকে। ইয়াত আমি মন কৰিব লাগিব যে আমাক সময় দিয়া থাকিব 2 ঘণ্টা, 2 আৱাৰ্ছ, আৰু টোটেল মাৰ্কছ হৈছে আমাৰ 100 নম্বৰ। 2 ঘণ্টা মানে আমাৰ 120 মিনিট সময় থাকিব, আৰু আমি প্ৰশ্ন সমাধান কৰিব লাগিব 100টা। তাৰ মানে আমি প্ৰথমৰ পৰাই আমি সতৰ্ক হ'ব লাগিব, কাৰণ প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে আমি 1 মিনিটকৈ দিব নোৱাৰিম। সেইকাৰণে আমি সময়ৰ প্ৰতি বহুত এলাৰ্ট হ'ব লাগিব, সজাগ হ'ব লাগিব। তাৰমানে নেক্সট কথাটো হ'ল কি, এই প্ৰশ্ন বহীখনত 3টা অংশ আছে, সেইকেইটা হৈছে A, B আৰু C। C অংশটোত 4টা উপ অংশ আছে, তাৰ যিকোনো এটা অংশৰহে উত্তৰ কৰিব লাগিব। শুদ্ধ উত্তৰৰ A, B, C, D OMR शीटত গোল চিনবোৰ পূৰ কৰিব লাগিব, আৰু প্ৰত্যেকটো অশুদ্ধ উত্তৰৰ বাবে 0.25 কটা যাব। তাৰ মানে আমাৰ ইয়াতে আমি সতৰ্ক হ'ব লাগিব, অনুমানত বহালেও নহ'ব, কাৰণ আমাৰ যদি ৰং আনচাৰ হয়, ভুল উত্তৰৰ কাৰণে 4 ভাগৰ 1 ভাগ, মানে 4টা ভুল উত্তৰৰ কাৰণে আমাৰ 1 নম্বৰ আমাৰ কি হ'ব, মাইনাছ হৈ যাব। এটা ভুল হ'লে 0.25, মানে 4 ভাগৰ 1 ভাগ, 1 নম্বৰৰ 4 ভাগৰ 1 ভাগ আমাৰ কি হ'ব, মাইনাছ হৈ যাব। আমি প্ৰথমতে গম পালোঁ যে 120 মিনিটত 100টা প্ৰশ্ন কৰিব লাগিব, তাৰমানে সময় বৰ কম। গতিকে আমি স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, যে আমি যিবিলাক প্ৰশ্ন উত্তৰ জানো সোনকালে আমি উত্তৰবিলাক লিখিব লাগিব। আমি প্ৰশ্নবিলাক কেনেকৈ লিখিম, এই ইনষ্ট্ৰাকশ্যনখিনি আমাৰ ইয়াতে দিয়া আছে। এই কথাখিনি আমি অলপ বিতংকৈ আলোচনা কৰিম বাৰু। এই যে আমাক দিয়া আছে যে ইয়াত 3টা অংশ আছে প্ৰশ্ন কাকতৰ, আৰু এই প্ৰশ্ন কাকতৰ একেবাৰে শেষৰ অংশত, একেবাৰে তলৰ অংশত ইয়াত কি দিয়া থাকিব, যিজন ইনভিজিলেটৰ তেওঁ চহী কৰিব আৰু তেওঁ ইয়াতে তাৰিখ লিখিব, আৰু এই মানে সোঁফালে কেণ্ডিডেট নিজে চহী কৰিব আৰু তাৰিখটো বহাই দিব। এইখিনি হৈছে আমাৰ যিটো কুৱেশ্যন বুকলেট থাকে, তাৰ ফ্ৰণ্ট পেজটো এনেকুৱা থাকে আমাৰ। এতিয়া আমি আৰু কেইটামান কথা জানি লওঁ। ইতিমধ্যে গম পালোঁ যে আমাৰ প্ৰশ্ন থাকিব 100টা, নেগেটিভ মাৰ্কিং আছে আমাৰ 0.25, আৰু সময় হ'ব 120 মিনিট। 1 মিনিটতকৈ অলপ সময় বেছি পাম। ইয়াৰে এই যিকেইটা আমি দেখা পাইছোঁ, GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, ৰিজনিং, টিচিং এপ্টিটিউড, এই 6টা অংশ মিলাই আমাৰ সৰ্বমুঠ নম্বৰ হ'ব 70 নম্বৰ। আকৌ কৈছোঁ, GK কাৰেণ্ট এফেয়াৰ্ছ, এই কাৰেণ্ট এফেয়াৰ্ছ আমাৰ আছাম ৰিলেটেড হ'ব পাৰে, নেশ্যনেল হ'ব পাৰে। জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ বাৰু সহজতে বহুত টান প্ৰশ্ন নিদিয়ে, ৰিজনিঙৰ 15টামান কুৱেশ্যন পাম আমি, টিচিং এপ্টিটিউড, এই সম্পূৰ্ণখিনি মিলাই, মানে ইয়াতে কোনো ফিক্স নহয় যে অমুকটো ছেকশ্যনৰ পৰা ইমানটা কুৱেশ্যন থাকিব, হ'লেও আমাৰ এইখিনিৰ পৰা 70টা কুৱেশ্যন থাকিব, 70 মাৰ্কছ মানে 70 কুৱেশ্যনছ। দ্বিতীয় হ'ল যে আমাৰ মেথছ বাকী থাকিল, মেথছৰ পৰা আমাক 15টা কুৱেশ্যন থাকিব, এটা ফিক্সড হয়, 15টা প্ৰশ্নৰ পৰা 15 নম্বৰ। আমাৰ ইনষ্ট্ৰাকশ্যন তাত লিখা আছিল 3 sections অফ দ্য বুকলেট, সেই ছেকশ্যন 3টা কি থাকিব? আমি গম পালোঁ যে আমাৰ ছেকশ্যন A আৰু B, মানে এই 7টা ভাগ, মেথছ, টিচিং এপ্টিটিউড, GK, ছ'চিয়েল ছায়েন্স, ছায়েন্স, এই সকলোখিনি মিলাই আমাক কিমান নম্বৰ থাকিব, 85। আৰু এই যে টেষ্ট আমাৰ ছেকশ্যন 3টা আছে, যে
তাৰ এটা সেকশন কৰিব লাগিব তাৰপৰ আমাৰ কিমান নম্বৰ থাকিব আমাৰ 15 মাৰ্কস থাকিব A আৰু B ইয়াতে ম্যাথছো আছে A আৰু B মিলাই তাৰ মানে সৰ্বমুঠ 85 থাকিব সেকশন C কেনেকৈ থাকিব সেকশন C চাৰিটা ভাগ থাকে sub section C এনেকৈ ইনস্ট্ৰাকশন থাকিব আনসার any one subsection ইয়াতে 15 মাৰ্কস মান 15টা কোৱেশ্চন থাকিব কি থাকিব সাব সেকশনত আসামিজ বেঙ্গলী বড়ো আৰু ইংলিশ গতিকে যিসকল বন্ধু-বান্ধৱী আপোনাৰ পৰীক্ষা দিব আপোনালোকে কোনটো সেকশন এপিয়াৰ হ'ব আপোনালোকে যিকোনো এটা হয় আসামিজৰ 15টা কৰিব লাগিব নহলে বেঙ্গলী নহলে বড়ো নহলে ইংলিশ আপোনাৰ যিটো সেকশন আপুনি কমফৰ্ট ফিল কৰে আপুনি হেতু কৰিব পাৰে গতিকে প্ৰথমৰ পৰা আপুনি ৰেডি থাকক যে আপুনি কোন কেটা আনসাৰ কৰিব গতিকে প্ৰশ্ন এটা ধাৰণা পালো যে আমাৰ ম্যাথছ জিকে সোশ্যাল সায়েন্স টিচিং এপ্টিটিউড ৰিজনিং এইখিনি মিলাই আমাৰ কিমান থাকিব 85 থাকিব আৰু সেকশন সি যেটো থাকিব এই সাইডাৰ পৰা আমি যিকোনো এটা কৰিব লাগিব ইয়াত আমাৰ কিমান নম্বৰ থাকিব 15 নম্বৰ থাকিব তাৰ মানে 85 আৰু 15 হলে কিমান হ'ব 100 হ'ব আৰু ইয়াৰ সময় কিমান থাকিব আমাৰ 120 মিনিটস 120 মিনিট সময় থাকিব তাৰ উপৰি আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আমাৰ নেগেটিভ মার্কিং আছে আমি অনুমানত যিকেটা আমি জানিছো বাৰু আমি আনসারখিনি লিখি দিছো আমি যদি জানা নাই হেকেটা বাৰু যদি আমি অনুমানত বহাইছো যদি আমাৰ ভুল হয় তেন্তে আমাৰ কি হ'ব নেগেটিভ মার্কিং হ'ব গতি আমি সেই বিষয়ে অলপ সতৰ্ক হ'ব লাগিব অন্যথায় আমাৰ হোৱা যিখিনি প্ৰশ্ন উত্তৰ আছিল তাৰ পৰা আমাৰ কি হ'ব নেগেটিভ হোৱাৰ সম্ভাৱনা থাকে গতি আমি অলপ কনসিয়াস হ'ব লাগিব গতি মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ এই ছুটি বিষয়টি মানে আছিল আপোনালোকে আজিৰ এই ইনফৰমেশনখিনি কেনেকৈ পালে কমেন্ট যোগে জনাব আৰু অতি সোনকালে আপোনালোকে ইংৰাজী খণ্ড আৰু অসমীয়া ভাষাৰ মানে অসমীয়া ব্যাকৰণ খণ্ডৰ ভিডিও আপোনালোকৰ বাবে আগবঢ়াম আপোনালোকে চাবলৈ নাপাহৰিব আৰু কোনটো বিষয়ে আপোনালোকে বেছিকৈ বিচাৰিছে আমাক জনালে বেছি ভাল পাম আৰু আজিৰ এই ভিডিওটি সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ